তৰাদুবী শাখা কবি সন্মিলনৰ মাহেকীয়া অনুষ্ঠান সন্ধিয়াৰ চোতালত কবিতাৰ আড্ডা সম্পন্ন। সদৌসদ কবি সন্মিলনৰ অন্তৰ্গত কাৰ্বি আংলং জিলা কবি সন্মিলনৰ অধীনত তৰাদুবী শাখা কবি সন্মিলনৰ উদ্যোগত আৰু শাখাৰ সাংগঠনিক সম্পাদক হেমন্ত লস্কৰৰ ব্যৱস্থাপনাত তৰাদুবী শাখা কবি সন্মিলনৰ মাহেকীয়া জানুৱাৰী মাহৰ অনুষ্ঠান সন্ধিয়াৰ চোতালত কবিতাৰ আড্ডা শীৰ্ষক অনুষ্ঠানটো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দিৱসৰ লগত সংগতি ৰাখি কালি বিয়লি 3 বজাত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ নামতৰাদুবীস্থিত চেনাই ঘৰৰ প্ৰাংগণত সফল সামৰণি পৰিছে। এই উপলক্ষে কালি চেনাই ঘৰৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে তৰাদুবী শাখা কবি সন্মিলনৰ সভাপতি মীনাৰাম বৰাই। সভাত উপস্থিত থাকে তৰাদুবী শাখা কবি সন্মিলনৰ উপসভাপতি খগেন দাৰফাং, উপদেষ্টা ক্ৰমে অম্বিৰাম দাৰফাং, দেওৰাম টিমু, বিৰাজ কাঠাৰ, বাপক গ্ৰ, উকিল পাটৰ আৰু প্ৰচাৰ সম্পাদক নাৰায়ণ বৰুৱাৰ প্ৰমুখ্যে শাখাৰ কবিসকলৰ লগতে উপস্থিত থাকে ৰাইজ। তৰাদুবী শাখা কবি সন্মিলনৰ সাধাৰণ সম্পাদিকা কল্পনা দেৱীয়ে ধৰা সন্ধিয়াৰ চোতালত কবিতাৰ আড্ডা অনুষ্ঠানত বৃহত্তৰ তৰাদুবীৰ প্ৰবীণ কবিসকলৰ লগতে নবীন আৰু কণ শিশুসকলেও কবিতা পাঠ কৰে। এই আড্ডা অনুষ্ঠানত কেইবাটাও প্ৰতিভা লুকাই থকা কবিসকলে গীতো পৰিৱেশন কৰি আড্ডা অনুষ্ঠানটো জীপাল কৰি তুলিছিল। অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া সন্ধিয়াৰ চোতালত কবিতাৰ আড্ডা অনুষ্ঠানটো 9 ফেব্ৰুৱাৰীত বৃহত্তৰ তৰাদুবীৰ ৰংলাংবুং গাঁৱৰ নিবাসী লুনা হানচেপিৰ আহ্বান ক্ৰমে তেখেতৰ চোতালতে অনুষ্ঠিত হ'ব। সেয়েহে শাখাৰ কবিসকলক সেইদিনা উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে কবিতা পাঠ কৰিবলৈ তৰাদুবী শাখা কবি সন্মিলনখনে আহ্বান জনায়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।